এটা বৃহৎ সফল বুলি ক'ব লাগিব যেহেতু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন NDA ইতিমধ্যে মই গোটেই সমগ্ৰ অসমৰ কথা নকওঁ যেহেতু মই চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত NDAৰ বৃহৎ সাফল্য হৈছে কংগ্ৰেছ একেবাৰে শূন্য হৈছে এই মুহূৰ্তলৈকে আমাৰ হাতলৈ যি খবৰ আহিছে আমি প্ৰায় 70% ৰিজাল্ট আমাৰ আউট হৈছে এই 70% যি ৰিজাল্টত আমি এটা ৱাৰ্ডো তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থীসকলক জয়লাভ কৰা দেখা নাই আৰু ইতিমধ্যে আমাৰ যিসকল জিলা পৰিষদ আছিলে NDAৰ প্ৰায় 4টা জিলা পৰিষদ আছিলে প্ৰায় 4টা জিলা পৰিষদৰ 2টা ইতিমধ্যে এটা আগতে আনকণ্টেষ্টত জিকিছে বাকী 3টাত বহুত ভোটত আগবাঢ়ি আছে সেয়ে মই ভাবোঁ যে NDAৰ আমাৰ 4জন যি জিলা পৰিষদ আছিল তেওঁলোকে বৃহৎ এটা সাফল্যৰ দিশে আগবাঢ়িছে আঞ্চলিক পঞ্চায়তৰ সদস্যসকল আমাৰ আছিলে 18টা আছিলে যে চিম্বলিক হৈছিলে যিটো নিৰ্বাচন চিম্বলিক হৈছিলে প্ৰতীকত হৈছিলে তাত আমি ইতিমধ্যে প্ৰায় কেইখনতে ভাৰতীয় জনতা পাৰ্টিৰ যিসকল আমি 11টা দিছিলোঁ আমাৰ ফালৰ পৰা আৰু 11টাত ইতিমধ্যে 11টাই বৃহৎ অগ্ৰগতি লাভ কৰিছে আৰু প্ৰায় সংখ্যক ইতিমধ্যে জয়লাভ কৰিছে অসম গণ পৰিষদক আমি 7খন আসন দিছিলোঁ তাৰে দুৰ্ভাগ্যৰ কথা যে এখন আসনত কংগ্ৰেছ নহয় এখন আসনত ৰমাই গাঁও পঞ্চায়তত এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগতে ভাৰতীয় জনতা পাৰ্টিতে আছিল তেখেতে বিচাৰিছিল আমি তেখেতক হাক দিছিলোঁ যে এবাৰ যিহেতু মিত্ৰতা আমি স্থাপন কৰিছোঁ আৰু সেইজনে হঠাৎ তেওঁ নিৰ্বাচন অৱতীৰ্ণ হ'ল আমি শেহতীয়াকৈ একত গম পালোঁ যে তেখেতে নিৰ্বাচন অৱতীৰ্ণ হৈছে আৰু এতিয়া গম পাইছোঁ যে তেখেত বিজয়ী হৈছে আৰু এই ধৰণে প্ৰায় অসম গণ পৰিষদৰ এটা খুব ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ যি মিত্ৰজোঁটে চাবুৱাত এবাৰ যথেষ্ট সহায় পাবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে আমি প্ৰায় 18খন গাঁও পঞ্চায়তৰ ভিতৰত প্ৰায় আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰায় 16খন পঞ্চায়ততে আমি বৰ্তমান অগ্ৰগতি লাভ কৰি আছোঁ আৰু আশা কৰিছোঁ যে আমি যি আমাৰ পঞ্চায়তৰ যি ৱাৰ্ডৰ যিটো নিৰ্বাচন হয় ইণ্ডিপেণ্ডেণ্টভাৱে হৈছে নিৰ্দলীয়ভাৱে হৈছে যদিও আমাৰ সমৰ্থিত প্ৰাৰ্থীসকলে বৃহৎ সফল দেখাবলৈ ইতিমধ্যে সমৰ্থ হৈছে গম পাইছোঁ যে আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত মই কালিও কৈছিলোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি ইউথ আছে সেই ইউথসকলে ইতিমধ্যে যুদ্ধৰ কাৰণে ইতিমধ্যে আমি 3000 বটল তেজ অৰ্থাৎ 3000 পাউণ্ড আমি পেক হেৰি কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ এটা গ্ৰুপ কৰা হ'ল আৰু ইতিমধ্যে প্ৰায়সকলে আমাৰ ৰেজিষ্টাৰ হৈছে আৰু আমি দুদিনৰ ভিতৰত আমি 3000 ব্লাড আমি ৰেডি কৰি ৰাখিম যিকোনো মুহূৰ্ততে আমি আমাৰ সেই বিপদৰ সময়ত যুদ্ধৰ সময়ত যিসকল নিৰী মানুহে হওক আমাৰ যিসকল জোৱানসকল হ'ব আঘাতপ্ৰাপ্ত হ'ব তেওঁলোকক তেজৰ যথেষ্ট সেই সময়ত দৰকাৰ হয় সেইকাৰণে আগতীয়াকৈ আমি চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ পৰা মই নিজে তাৰ দায়িত্ব লৈছোঁ আৰু দায়িত্ব লৈ পেলাই আমাৰ ইউথসকলক লৈ এনেকুৱা নহয় যে ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চা কাৰ্যকৰ্তাসকলেই দিব এনেকৈ নহয় ইয়াত আমাৰ বিভিন্ন দল সংগঠনৰ বহুতে আমাৰ লগত যোগাযোগ কৰিছে নেতৃত্বত মই নিজে আছোঁ আৰু মই 3000 বটল তেজ ইয়াৰ পৰা আমি সময়ে যলৈ পঠাব লাগে তাৰ কাৰণে আমি বিহিত ব্যৱস্থা লৈছোঁ আৰু প্ৰতিগৰাকী আমাক যুৱ বন্ধুসকলে সহায় আগবঢ়াইছে সেইকাৰণে মই ভাবোঁ যে আমি এই বিপদৰ মুহূৰ্তত আমি বিজয় উল্লাস নকৰোঁ এইবাৰ যিহেতু বৃহৎ সফল বুলি ক'ব লাগিব এইটো NDAৰ এটা বৃহৎ সফল যদিও আমি চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত আমি তেনেকৈ কোনো বিজয় উল্লাস বা কিবা আমি কৰা নাই মাত্ৰ আমি ভাৰত মাতা কি জয় বন্দে মাতৰম আমাৰ ভাৰতীয় সৈন্য জিন্দাবাদ ভাৰতীয় সেনা জিন্দাবাদ লৈ আমি ধ্বনিত দি পেলাই আমি কিছু আমাৰ কাৰ্যকৰ্তাসকলে তেনেকৈ কৰিছে কিন্তু তেনেকুৱা কোনো পাৰ্টিৰ বেনাৰত লৈ আমি আমাৰ বিজয় উল্লাস আমি এইবাৰ উদযাপন নকৰোঁ ৰোগীসকলৰ বাবে ভাল খবৰ এতিয়াৰে পৰা চাবুৱা আৰোগ্য হেল্থ কেয়াৰত উপলব্ধ হ'ল ফিজিঅ'থেৰাপি চিকিৎসা লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা ডিঙিৰ বিষ গন্ধলৰ বিষ বাহুৰ বিষ আৰু কঁকালৰ বিষৰ পৰা আদি কৰি বহুকেইটা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কৰাব পাৰিব আৰোগ্য হেল্থ কেয়াৰত ফিজিঅ'থেৰাপি চিকিৎসা লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা চিকিৎসাৰ বাবে আপোনালোকে যোগাযোগ কৰক 9387466593 নম্বৰত ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা
চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত। চাবুৱাবাসীৰ বাবে ভাল খবৰ। চাবুৱা নক্ষত্ৰ একাডেমীত মুকলি কৰা হ'ল চেছ প্ৰশিক্ষণ কেন্দ্ৰ। চাবুৱাৰ নক্ষত্ৰ একাডেমী স্থানত মুকলি কৰা হ'ল ব্ৰেইন ক্লাব চেছ একাডেমী নামেৰে এটা চেছ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত সকলো বয়সৰ লোকে ল'ব পাৰিব প্ৰশিক্ষণ। ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰিছে। আপোনালোকেও নামভৰ্তিকৰণ কৰিবলৈ আজিয়ে যোগাযোগ কৰক 9531287841 নম্বৰত নাইবা 6001445346 নম্বৰত।